হয় মই এইদৰে আমাৰ পাছপোৰ্ট ডিপাৰ্টমেণ্টৰ MVI DTO আৰু এডিশ্যনেল SP গোটেইখিনি লগ লাগি যাতে কোনো কাৰণতে মদ খাই ড্ৰাইভ কৰিব নোৱাৰে বা কৰি নেকি চেকিং চলি আছে 1000 পৰা 3000 লৈকে ডেইলি চেকিং হয় খুব ৰেছপন্স আছে আৰু সেইকাৰণে দুৰ্ঘটনাটো কমিছে মই ভাবোঁ প্ৰায় এতিয়া 31 ডিচেম্বৰ আজি সোমালে এই সময়ত আৰু 31 ডিচেম্বৰ সোমালে আজি দিনটো কাইলৈ আকৌ জানুৱাৰী বুলি মানুহে ফূৰ্তি কৰিব ফুৰা চুকা কৰা পাৰ্টি খোৱাটো চলেই অসমত এইবিলাক কিন্তু এইবিলাক কোনো আপত্তি নাই আমাৰ কিন্তু খালি মানে দুৰ্ঘটনা হ'ব নালাগে আৰু কোনো কাৰণত মদ খাই ড্ৰাইভাৰে যাতে মদ নাখায় কিন্তু খোৱাজন পাছফালে শুই থাকিব পাৰে তাই আমি আহ্বান জনাইছোঁ আহ্বানক সহায় জনাইছে অসমৰ ৰাইজে আমি এনেকুৱা ধৰণে আমাৰ বিভাগৰ পুলিচ প্ৰশাসনৰ ইমান তৎপৰ দিনে ৰাতি কৰি থকাৰ কাৰণে এতিয়া দুৰ্ঘটনা কমিছে আমি ধন্যবাদ জনাইছোঁ আৰু এইকেইদিনো এনেকুৱা ধৰণে 15 আমাৰ ভোগালী বিহুলৈকে এইবিলাক চলিব গতিকে এইখিনিত ৰাইজৰ সহযোগ জনক আমি জীৱন ৰক্ষা হ'ব লাগে পথ সুৰক্ষা জীৱন ৰক্ষা সেইটোৱে আমাৰ শ্লোগান আৰু ইয়াৰ শ্লোগানৰ কাৰণে আমি যাতে কোনো কাৰণতে আমাৰ মানুহ জীৱনৰ প্ৰাণহানি হ'ব নালাগে আৰু মাক দেউতাকৰ ল'ৰা ছোৱালীবিলাককো আমি উঠি অহা প্ৰজন্মও যাতে এইখিনিত সজাগ হয় তাৰ কাৰণে ক'ৰবাত 2-1 ধৰা পৰিছে কিন্তু ধৰা পৰিলে আমি ৰাতিপুৱালৈকে থানাত ভৰাই থৈ দিব লাগিব সেইটোৱে আমাৰ সিদ্ধান্ত আছে গতিকে গোটেই ৰাতিটো থাকিব লাগিব থানাত গতিকে এইখিনি নিজেই সাৱধান হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ মই আমাৰ দাস আছে ইয়াতে আমাৰ SSP চেতিয়াকে আদি গোটেইখন লাগি আছে ইয়াতে এম্বুলেঞ্চৰ চেকাৰ আৰু এঠাইত নহয় একেবাৰে ঠাইতো চলি আছে আৰু সমগ্ৰ অসমতে এইবিলাক এতিয়া আজিৰ দিনটো গতিকে মই ভাবোঁ যে অসমৰ আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ MVI DTO চেকাৰ EC সকলো তেওঁলোকে এইবিলাক জিলাখনত নিজৰ জিলাত এইখিনি তৎপৰ হৈ আছে আৰু এইকেইদিন আৰু অকণমান কষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু তাতে কোনো কাৰণতে আমি যাতে এজনো মানুহৰ প্ৰাণহানি হ'ব নালাগে দুৰ্ঘটনাত আৰু প্ৰায়বিলাক ঘটনাটো মদ খাই ড্ৰাইভ কৰাৰ ফলতে হয় আৰু এতিয়া এইবিলাক কমিছে মই ভাবোঁ আমাৰ এই নতুন বছৰত অহা কাইলৈ 31 পৰহিলৈ 2025 নতুন বৰ্ষত আমি যাতে কোনো বেয়া কথা শুনিবলগীয়া নহয় তাৰ কাৰণে এই তৎপৰতা অৱলম্বন কৰা হৈছে এতিয়া মাননীয় মুখ্যমন্ত্ৰীও এইটো বহু সপোন আছে যে তেখেতে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবৰ কাৰণে সদায় আহ্বান জনাই আছে টিভিৰ যোগে টেলিভিশ্যনৰ যোগেদি মানুহৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে তেখেতে সদায় আহ্বান জনাই আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত আমাৰ সকলোৱে সহায় জনাইছে আৰু আমিও আজি ইয়াতে নিজে এই আমাৰ বিষয়াসকলক উৎসাহ দিবৰ কাৰণে মই অকণমান আহি তেখেতসকলক দেখা দিছোঁ সমগ্ৰ ৰাজ্যৰ লগতে বিশেষকৈ যদি কওঁ কামৰূপ মহানগৰ জিলাত যি পদক্ষেপ লোৱা হৈছে সজাগতামূলক যি কাৰ্যসূচী লোৱা হৈছে সেই কাৰ্যসূচীত কিন্তু ব্যাপকভাৱে সঁহাৰি জনাইছে মহানগৰ প্ৰতিগৰাকী লোকে কেৱল জ্যেষ্ঠসকল বুলি নহয় একেবাৰে ছাত্ৰ ছাত্ৰী মই সেইকাৰণে কৈছোঁ যে এইটো সঁহাৰি জনাইছে মহানগৰবাসী ৰাইজে গুৱাহাটী মহানগৰীবাসী তেওঁলোকৰ সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ আমি নিজে দেখিছে আপোনালোকে চকুৰ আগতে আজি ইয়াৰ আগত যেনেকুৱা পাৰ্চেণ্টেজ থাকে এতিয়া একেবাৰে প্ৰায় নীল বুলি ক'ব পাৰি গতিকে এইটো সজাগতা সৃষ্টিটো আমাৰ ভাল লক্ষণ আমি জাতিটো এনেকৈ ৰাখিব লাগিব আমাৰ মানুহৰ এনেকুৱা ধাৰণাই সমাজখন শক্তিশালী কৰে মই ভাবোঁ এইখিনি ধাৰাবাহিকতা কিন্তু বজাই ৰাখক ৰাইজে আমি নতুন দিনটো আমি আগন্তুক নৱবৰ্ষ 2025 আমি সুন্দৰকৈ পালন কৰোঁ আৰু ইয়াত আমি হাঁহি মুখে কাৰো যাতে দুখত চকুলো টুকিব নালাগে কোনো পিতৃ মাতৃয়ে বা পৰিয়ালে তাৰ কাৰণে এইটো আমাৰ পদক্ষেপ